আজি কৰ্মশালা সামৰণি অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিলে কি ক'ব বিচাৰিব? ভাল লাগিলে, ইমান সুন্দৰকৈ মন ভাগি দিব ল'লে, ইমান ধুনীয়াকৈ বিহু কৰ্মশালাখনি আয়োজন কৰিছে। ভাল লাগিছে, নাচনীসকলে খুব সুন্দৰকৈ শিকিছে, ভাল লাগিছে সকলো। কি ক'ব বিচাৰিব উঠি অহা নতুন প্ৰজন্ম, বিশেষকৈ আচলতে উঠি অহা নতুন প্ৰজন্মই আজিকালি আমাৰ বিহু নচাটো আচলতে কম্পিটিশ্যনত জইন কৰিব লাগিব বুলিয়ে নহয়, আজি পঢ়িবলৈ হ'লেও বাহিৰলৈ যাবলৈ হ'লেও আমাৰ অসমীয়া সংস্কৃতিটো আমি জানিলে বহুতখিনি ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সুবিধা হয়। ভাল নিজৰ বিহু নাচটো জানো বুলি বাহিৰত ক'বলৈ হ'লেও আমাৰ প্ৰশংসা কৰিবলৈ সুবিধা হয় আমাৰ। সেইকাৰণে আমাৰ অসমীয়া জাতিটো হিচাপে আমি নিজৰ সংস্কৃতিটো সকলো বস্তু ভালকৈ জনাটো উচিত। নমস্কাৰ। সৰ্বপ্ৰথমে মই অসমৰ সমূহ ৰাজ্যলৈ আপোনালোকৰ কৰ্মশালা বিহু জ্ঞাপন কৰিছোঁ। লাহোৱাল মন বহাগী বিহুৱা দলৰ উদ্যোগত যোৱা 10 তাৰিখৰ পৰা 7 দিনীয়া এক বিহু নাচ আৰু ঢোলৰ ওপৰত কৰ্মশালা হৈছিলে। আজি সফল সমাপ্তি হৈছে। গতিকে আজি এই কৰ্মশালাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাতে আমি মন বহাগী বিহুৱা দল প্ৰায় আজিৰ পৰা 20-25 বছৰ দিন হৈ গ'ল। 2000 চনৰ আগতে আমি গঠন কৰিছিলোঁ মন বহাগী বিহুৱা দল আৰু আমি যি আদৰ্শ দেখুৱাই গৈছিলোঁ, আজি উঠি অহা নতুনকৈ মন বহাগী বিহুৱা দলৰ যিসকল সদস্য আছে তেওঁবিলাকে আমাৰ আদৰ্শ আগত লৈ আজি যি সুন্দৰকৈ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে মই মন বহাগী বিহুৱা দলৰ প্ৰতিজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি এই প্ৰশিক্ষণত আমাৰ যিসকল অভিভাৱকসকলে আহি আমাক ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে, গতিকে আমি তাৰ বাবে অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই মন বহাগী বিহুৱা দলে যি এটা আদৰ্শ লৈ আজি এই কৰ্মশালাটি প্ৰতি বছৰে আয়োজন কৰি আহিছে, গতিকে মই ভাবোঁ ইয়াত বহুখিনি সফল হৈছে বুলি ভাবিছোঁ। কাৰণ আজি এই কৰ্মশালাৰ যোগেদি আজি আমি সৰু কণ ল'ৰা ছোৱালীখিনিক আমি বিহু নাচৰ ওপৰতে হওক বা ঢোল বাদ্যৰ ওপৰতে হওক আমি সম্যক হ'লেও জ্ঞান দিবলৈ আমি পাৰিছোঁ বুলি অনুভৱ হৈছে। গতিকে অনাগত দিনবিলাকত আমি আপোনালোক সকলোজনৰে সহযোগিতা পুনৰবাৰ কামনা কৰিছোঁ। ধন্যবাদ।